নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন আৰু আজি যিটো এডভাৰ্টাইজমেণ্টটো আহিছে এইটো আহিছে সমগ্ৰ শিক্ষা অসমৰ পৰা, য'ত 6টা EDP পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। বাকী ডিটেইল কথাখিনি আমি এই ভিডিঅ'টিতে আলোচনা কৰিম, শেষলৈকে চাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাইছোঁ। এই এডভাৰ্টাইজমেণ্টটো অলৰেডি মই ক'লোৱে যে সমগ্ৰ শিক্ষা অসমৰ পৰা আহিছে, য'ত তেওঁলোকে 6টা EDP পষ্টৰ বাবে আবেদন কৰিছে। আৰু এই EDPৰ অৰ্থ হ'ল ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ, আৰু য'ত অনলাইন যোগে আবেদন কৰিব লাগিব। যোৱা 14 তাৰিখৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে, অহা 29 নৱেম্বৰলৈকে সময় আছে। আৰু বয়সৰ সীমা মিনিমাম 18 বছৰ পাৰিব আৰু মেক্সিমাম 62 ইয়াৰ্ছলৈকে সময় দিছে। কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেশ্যন আৰু লগতে এবছৰৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বা DTP কৰাসকলে এপ্লাই কৰিব পাৰিব, বা যিসকলে 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিছে পলিটেকনিকত তেওঁলোকেও এপ্লাই কৰিব পাৰিব, আৰু এবছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে। দৰমহা হিচাপত ইয়াত যিটো পে স্কেল হ'ব সেইটো 14,000 পৰা ষ্টাৰ্ট হ'ব, লগত গ্ৰেড পে থাকিব 8,000 টকা। টোটেল পষ্ট 6টা আছে, আৰু ডিষ্ট্ৰিক্ট মিছন অফিচত ইয়াৰ পষ্টিংবিলাক হ'ব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে ssa.assam.gov.in এই ৱেবছাইটটোত গৈ পেলাই অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকল শ্বৰ্ট লিষ্টেড হ'ব তেওঁলোকক একজাক্ট ডেট এণ্ড টাইম অফ টেষ্ট অথবা ইণ্টাৰভিউ যি হ'ব তাৰ বাবে তেওঁলোকে ছেপাৰেটলি কল কৰি পেলাই ইনফৰ্ম কৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।